নমস্কাৰ বাইদেউসকল। প্ৰথমে মই অপূৰ্ব বৰাই আপোনালোকক মোৰ পোষণ অফিচিয়েল ইউটিউব চেনেলটোলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা সুন্দৰ আৰু নতুন জানিবলগীয়া টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। ইতিমধ্যে আপোনালোকে সকলোৱে পোষণ ট্ৰেকাৰত কাম কৰিছে। পোষণ ট্ৰেকাৰত সকলো বাইদেৱে কাম কৰাৰ অভিজ্ঞতা নিশ্চয় আছে আৰু এই পোষণ ট্ৰেকাৰটো বৰ্তমান পোষণ অভিযানৰ এৰাব নোৱাৰা অবিচ্ছেদ্য অংগ হৈ পৰিছে। যেনেধৰণে ICDSত পোষণ অভিযানটো এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু ঠিক তেনেধৰণে পোষণ অভিযানত পোষণ ট্ৰেকাৰটো এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে। যে পোষণ অভিযান ইজ এ নেচেচেৰী পাৰ্ট অফ ICDS এণ্ড পোষণ ট্ৰেকাৰ ইজ অলছ' এন নেচেচেৰী পাৰ্ট অফ পোষণ অভিযান। গতিকে পোষণ অভিযানত কাম কৰোঁতে আপোনালোক বিভিন্ন বাইদেউসকলে বিভিন্ন সময়ত কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। এনেকুৱা কিছুমান খবৰো আহিছে আমালৈ। গতিকে এইটো এটা যিহেতু এটা কাৰিকৰী প্ৰক্ৰিয়া, যিহেতু এটা ছফ্টৱেৰ প্ৰচেছ, এই প্ৰচেছটোত বিভিন্ন বিসংগতি থকাটো একো ডাঙৰ কথা নহয়। গতিকে এইসমূহ সমস্যাৰ বিষয়ে আপোনালোকে আমাক বিভিন্ন সময়ত অৱগত কৰিছে আৰু বিভিন্ন সময়ত আপোনালোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে, কিন্তু তাৰ মাজতো আপোনালোকে কাম কৰি গৈছে। তাৰ বাবে আপোনালোকক নিশ্চয় ধন্যবাদ জনাব লাগিব। কিন্তু বৰ্তমান আপোনালোকে এটা কথা আপোনালোকে জানি লওক যে পোষণ ট্ৰেকাৰটোত বৰ্তমান চলিত যিটো মডিউল, যিটো ভাৰ্চন চলি আছে, 21.2 ভাৰ্চন যিটো চলি আছে, তাত এটা বৰ সুন্দৰ আপোনালোকে চাইছেনে নাই, মন কৰিছেনে নাই যে যে সুন্দৰ এটা তাত এটা ইছ্যু ৰেজিষ্টাৰ আছে। অৰ্থাৎ আপোনালোকে পোষণ ট্ৰেকাৰত কাম কৰোঁতে যদিহে কিবা অসুবিধা পাইছে, কি কি অসুবিধাৰ সন্মুখীন হৈছে, এই অসুবিধাসমূহ আপোনালোকে পোষণ ট্ৰেকাৰতে লিপিবদ্ধ কৰি পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষক আপোনালোকে অৱগত কৰিব পাৰিব। গতিকে কেনেধৰণে অৱগত কৰিব পাৰিব, কোনখিনিত গৈ পেলাই আপোনালোকে সেই কামটো সম্পূৰ্ণ কৰিব লাগিব, মই আপোনালোকক স্ক্ৰীণত কৰি দেখুৱাওঁ। আপোনালোকে অনুগ্ৰহ কৰি মন দি চাওক। বৰ লাগতিয়াল গুৰুত্বপূৰ্ণ কথা। গতিকে আপোনালোকে সকলো অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকলে এই ভিডিঅ'টো চাই পেলাই উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু যদিহে নিজৰ কিবা ইছ্যু থাকে, কিবা সমস্যা থাকে, তেনেহ'লে আপোনালোকে নিজেই নিজৰ মোবাইলতে তাৰ বিষয়ে লিখি আপোনালোকে পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষক আপোনালোকে অৱগত কৰিব পাৰিব। আহকচোন আমি চাওঁ কেনেধৰণে আপোনালোকে এই অভিযোগসমূহ ইছ্যু আপোনালোকে ছাবমিট কৰিব। আমি এবাৰ মোবাইলৰ স্ক্ৰীণত আমি চাই লওঁ আহক। পোষণ ট্ৰেকাৰ এপটো প্ৰথমতে খুলি ল'ব, খুলি লগ ইন কৰি ল'ব। এই কথাটো সকলোৱে জানে, ময়ো ঠিক তেনেধৰণে পোষণ ট্ৰেকাৰ লগ ইন কৰি লৈছোঁ। লোৱাৰ লগে লগে ডেছবৰ্ড পেজটো আপোনালোকৰ ওলাই যাব। এই পেজটো আপোনালোকে সকলোৱে চিনি পায়। এই পেজটোত যিহেতু সদায় আপোনালোকে ডেইলি এক্টিভিটি কামখিনি কৰি গৈ থাকে, বেনিফিচিয়াৰী নতুনকৈ এড কৰি থাকে বা হোম ভিজিটৰ কাম, সকলো কামবিলাক আপোনালোকে এই পেজটোৰ জৰিয়তে কৰি থাকে। গতিকে এই পেজটোত আপোনালোকে তললৈ চালে দেখা পাব বিভিন্ন মডিউলবিলাক আছে। আজি মই যিখিনি কথা ক'বলৈ বিচাৰিম সেই কথাখিনি আপোনালোকে অলপ মন দি শুনিব। আপোনালোকে এই পেজটোৱে দেখিব, এই শেষত আপোনালোকৰ মোৰ বুলি যিটো অপশ্যন আছে, এই মোৰ অপশ্যনটো আপোনালোকে এবাৰ দবাই দিব। মই আহক দবাই দিছোঁ। এয়া মোৰ অপশ্যনটো দবাই দিছোঁ। দবাই দিয়াৰ লগে লগে এই ধৰণে আপোনাৰ পেজ এখন খোল খালে। পেজ এখন খোল খোৱাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰিব, দেখিব ইয়াতে, এয়া দেখিবলৈ পাইছেনে, ৰাইজ ইছ্যু বুলি পেলাই লেখা আছে। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ নাম ইয়াত লিখিব, ইমেইল আইডিটো আপোনালোকে ইয়াতে লিখিব। তাৰ পাছতে আপোনালোকৰ কি ছাবজেক্টৰ ওপৰত আপুনি এই ইছ্যুটো আপোনালোকে দিব, কি ইছ্যু, কি প্ৰব্লেমছ হৈছে, সেই বস্তুৰ বিষয়ে আপোনালোকে জনাব। গতিকে ইয়াতে নামটো লিখিব, ছাবজেক্টটো লিখিব, ফোন নম্বৰটো দিব আৰু এইখিনিতে এক্সপ্লেইন কৰিব। মই কৰি দেখুৱাই দিছোঁ, আহকচোন চাওঁ। কিছু বাইদেউ ইয়াত নামটো অট'মেটিক আহি যায়, কিন্তু যিসকলৰ আহে সেইটো ভাল কথা, যদি নাহে আপোনালোকে ইয়াতে লিখি দিব পাৰিব। মই লিখি দিছোঁ। ফোন নম্বৰটো লিখিব, ইমেইল থাকিলে ইমেইল লিখিব, নহ'লে একো অসুবিধা নাই, আপোনালোকে ফোন নম্বৰটো লিখি দিব। তাৰপিছত এটা ছাবজেক্ট লিখিব, আপুনি কি ছাবজেক্টৰ ওপৰত আপোনাৰ কমপ্লেইনটো আছে, ইছ্যুটো আছে। ধৰি লওক ডাটা ডু নট ফাউণ্ড। ডাটা ডু নট ফাউণ্ড, এবাউট বুলি লিখি দিব আগত।
ABOUT about data do not found এতিয়া আপুনি এক্সপ্লেইন কৰি পেলাই লিখিব পাৰিব আপুনি 250টা কেৰেক্টাৰ্ছৰ ভিতৰত আপুনি এক্সপ্লেইন কৰি লিখিব পাৰিব যে কি প্ৰব্লেমটো হৈছে প্ৰব্লেমটো আপুনি ধুনীয়াকৈ ইয়াতে সাৱলীলভাৱে আপুনি লিখি দিব পাৰিব ইয়াতে মই লিখি দিছোঁ showing SOWING showing data do not found not found while giving HCM ধৰি লওক মই ইমানখিনি লিখি দিছোঁ আপোনালোকে তেনেধৰণে আপোনালোকৰ নিজৰ যিবিলাক ইছ্যু আছে আপোনালোকৰ যিবিলাক প্ৰব্লেমছ আছে পোষণ ট্ৰেকাৰটো চলাওঁতে আপোনালোকে যিবিলাক অসুবিধা পাইছে এই সকলোবিলাক অসুবিধা আপোনালোকে ইয়াতে আপোনালোকে তেনেধৰণে আপোনালোকে 250টা কেৰেক্টাৰ্ছৰ ভিতৰত আপোনালোকে বনাই লিখি ল'ব ধুনীয়াকৈ লিখি পেলাই ইয়াতে পুট কৰি পেলাই আপোনালোকে টাইপ কৰি পেলাই ছাবমিট কৰি দিব আহক মই এতিয়া যিটো লিখিলোঁ এইটো ছাবমিট কৰি দিওঁ ইয়াতে ইমেইলটো লাগিব বুলি দেখুৱাইছে গতিকে ইমেইলটো আপোনালোকে দেহা বন্ধা আপোনালোকে ইমেইল এটা দিব লাগিব এটা মই ইমেইল দি দিওঁ মই এটা ইমেইল দি দিছোঁ মই মোৰ ইমেইলটোকে দি দিছোঁ আপোনালোকে নিজৰ ইমেইলটো আপোনালোকে ইয়াত দিব বাইদেউসকলে প্ৰথমে আপোনালোকে নামটো দিব তাৰপিছতে ইমেইলটো দিব ফোন নম্বৰটো দিব আৰু এটা ছাবজেক্ট লিখিব 50টা কেৰেক্টাৰ্ছৰ ভিতৰত আৰু তাত অলপ এক্সপ্লেইন কৰি পেলাই তলৰ বক্সটোত আপোনালোকে 250টা কেৰেক্টাৰ ভিতৰত আপোনালোকে পোষণ ট্ৰেকাৰটো চলাওঁতে কি অসুবিধা হৈছে এই অসুবিধাসমূহ বৰ্ণনা কৰি আপোনালোকে লিখি দিব এনেধৰণে তাৰপাছত আপোনালোকে ছাবমিট বটনটো দবাই দিব ছাবমিটটো দবাই দিয়াৰ পাছত আপোনালোকৰ এটা এনেধৰণে পেজ খোল খাব এটা টিকেট নাম্বাৰ দিয়া থাকিব আপোনালোকে ইয়াতে অ'কে বুলি কৰি দিব এটা নম্বৰ থাকিব এইটো অ'কে বুলি কৰি আপোনালোকে ছেভ কৰি পেলাই ৰাখি দিব স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰে এইটো ভৱিষ্যতে কাম লাগিব অ'কে বাছ অ'কে দবাই দিয়া হ'ল আৰু আপোনালোকৰ ইছ্যু ৰেজিষ্টাৰটো ইতিমধ্যে কমপ্লিট হৈ গ'ল আপোনালোকৰ কি প্ৰব্লেম আছে আপোনালোকে এই প্ৰব্লেমটো আপোনালোকে পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষক জনাই দিলে গতিকে সকলো বাইদেউসকলে নিজৰ ইছ্যুসমূহ এনেধৰণে লিখি পেলাই আপোনালোকে ইছ্যুটো আপোনালোকে জনাই দিলে পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষই নিজাববীয়াকৈ ইয়াৰ ওপৰত সিদ্ধান্ত লৈ পেলাই সেইখিনি ডেভেলপ কৰিবৰ কাৰণে আগন্তুক দিনত কাম কৰিব ঠিক আছে মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে থেংক ইউ এতিয়া নিশ্চয় বুজি পালে আপোনালোকে যে কেনেধৰণে আপোনালোকে ইছ্যুসমূহ আপোনালোকে ছাবমিট কৰিব পাৰিব মই ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ গতিকে মই আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে হ'ব গতিকে আপোনালোকৰ যদিহে কিবা ইছ্যু থাকে পোষণ ট্ৰেকাৰত কাম কৰোঁতে যিখিনি টেকনিকেল প্ৰব্লেমছ পাইছে যিখিনি অসুবিধা পাইছে সেইখিনি আপোনালোকে পোষণ ট্ৰেকাৰতে গৈ তাত থকা যিটো অপশ্যন আছে ৰাইজ ইছ্যু সেই ৰাইজ ইছ্যুত আপোনালোকে ক্লিক কৰি আপোনালোকৰ সৰ্বোচ্চ ডিটেইলছ মই দেখুৱাই দিয়াৰ ধৰণে ইতিমধ্যে মই ভিডিঅ'টোত দেখুৱাই দিছোঁ স্ক্ৰীনত কৰি গতিকে সেই দিয়াৰ ধৰণে আপোনালোকে নিজৰ সমস্যাৰাজি তাতে লিপিবদ্ধ কৰি আপোনালোকে ছাবমিট কৰি পোষণ কৰ্তৃপক্ষক আপোনালোকে পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষক আপোনালোকে জনাব আৰু সকলো অংগনবাড়ী বাইদেউসকলে নিজৰ যিখিনি সমস্যা আছে পোষণ ট্ৰেকাৰটো আপোনালোকে ব্যৱহাৰ কৰোঁতে যিখিনি টেকনিকেল ইছ্যু পাইছে সেই ইছ্যুখিনি আপোনালোকে তাতে লিপিবদ্ধ কৰি 250টা কেৰেক্টাৰ্ছৰ ভিতৰত আপোনালোকে লিপিবদ্ধ কৰি আপোনালোকে ছাবমিট কৰিব আৰু এই ছাবমিট কৰাৰ ফলত এই ইছ্যুসমূহ পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষই ফিল্ডৰ পৰা যিখিনি ফিডবেক পায় এই ফিডবেকখিনি আপোনালোকৰ পৰা যিখিনি ফিডবেক পাব এই ফিডবেকখিনি তেওঁলোকে গ্ৰহণ কৰি তাৰ ওপৰত তেওঁলোকে অবজাৰ্ভ কৰি পেলাই তেওঁলোকে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰু পোষণ ট্ৰেকাৰটো নতুন ভাৰ্চন আহি থাকিব অৰ্থাৎ ডেভেলপ হৈ গৈ থাকিব আপোনালোকৰ তেতিয়া কাম কৰাত সুবিধা হ'ব গতিকে আপোনালোকে নিজেও কিছুমান কাম যিহেতু কৰিব পাৰে ঠিক তেনেধৰণেই পোষণ ট্ৰেকাৰটো আপোনালোকে মোবাইলটো নিজ হাতেৰে যিহেতু চলাই আছে গতিকে নিজ হাতেৰে পোষণ ট্ৰেকাৰতে থকা অপশ্যনত গৈ ৰাইজ ইছ্যু অপশ্যনটোত আপোনালোকে ক্লিক কৰি মই ইতিমধ্যে দেখুৱাই দিয়াৰ ধৰণে আপোনালোকে নিজৰ সমস্যাৰাজি তাত লিপিবদ্ধ কৰি ছাবমিট কৰক আৰু পোষণ ট্ৰেকাৰ কৰ্তৃপক্ষকো পোষণ ট্ৰেকাৰটো সাৱলীল সুন্দৰভাৱে চলাই নিবলৈ যাতে আপগ্ৰেড ভাৰ্চন কৰি আপোনালোকৰ এই সমস্যাজি যাতে দূৰ কৰিব পাৰে তাত আপোনালোকে সহযোগ কৰক আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে নিশ্চয় এটা লাইক কৰিব আৰু কিবা যদি জানিবলগীয়া থাকে বা কিবা যদি উপদেশ দিহা পৰামৰ্শ দিবলগীয়া থাকে তেনেহ'লে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আগলৈকো যাতে অংগনবাড়ী বাইদেউসকলে তেনেধৰণে
এই সমস্যাৰাজিৰ বিষয়ে তেখেতসকলে পোষণ ট্ৰেকাৰত কৰ্তৃপক্ষক জনাব পাৰে, যাতে বেছিকৈ বেছি অংগনবাদী বাইদেউসকলে এইটো বিষয়ে জানিব পাৰে। তাৰ বাবে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু সদায় কৈ থকাৰ দৰে সদৌ শেষত মই আপোনালোকক সকলোকে মই হাতযোৰ কৰি মই অনুৰোধ জনাইছোঁ যে মোৰ এই পোষণ ট্ৰেকাৰ পোষণ অফিচিয়েল যিটো ইউটিউব চেনেল, এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব, যাতে ইয়াৰ পাছত পৰৱৰ্তী সময়ত যিখিনি মই অফিচিয়েল নটিফিকেশ্যনৰ ভিডিঅ' লৈ আহিম, যাতে এইখিনি আপোনালোকে নিয়ম মাফিক আপোনালোকে যাতে ৰেগুলাৰভাৱে পাই থাকে, তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।